আজি মেইনলি আমি অসম গৌৰৱ পৰিষদৰ উদ্যোগত এটা মহৎ উদ্দেশ্য লৈ যোৱা 9 এপ্ৰিল তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি এটা জিগিৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি আমাৰ জিগিৰ শিল্পী আছিলে আমি প্ৰায় 1000 শিল্পী লগত লৈ জিগিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ আৰু অনুষ্ঠানটো খুব সকলোৰে সহযোগত খুব ভালে সম্পন্ন হৈছিলে। তাৰে পিছত আমাৰ জিগিৰ আৰু জাৰি এই প্ৰতিযোগিতাও অনুষ্ঠান এটা আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা বহুত ৰাতি হোৱাৰ কাৰণে সময়ৰ অভাৱৰ কাৰণে আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিব নোৱাৰিলোঁ। এই যে মহান আমাৰ মানে আজান ফকীৰ ডাঙৰীয়া আজান ফকীৰদেৱৰ যি জিগিৰ আৰু জাৰিৰ যিটো আমাৰ অসমত আহি যিটো তেখেতে এই জিগিৰ আৰু জাৰিৰ সৃষ্টি কৰিলে, আমাৰ অসমীয়া মূল সমাজৰ অসমীয়া মুছলমানৰ যি কৃষ্টি সংস্কৃতিৰ লগত যি জিগিৰ জড়িত হৈ আছিলে, গতিকে সেইটো আমাৰ প্ৰায় নাইকিয়া হোৱাৰ উপক্ৰম হৈছিলে। কিন্তু আমি অসম গৌৰৱ পৰিষদে আমি এটা অনুমান কৰিছিলোঁ যে উঠি অহা প্ৰজন্মৰ কাৰণে আমি যদি অকণমান প্ৰয়াস কৰি গোটেই মানে 1000 শিল্পী লগত লৈ যোৱা 9 এপ্ৰিল তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত সেই আমি আয়োজনটো কৰিছিলোঁ। কিন্তু সকলোৰে সহযোগত আয়োজনটো ছাকচেছ হৈছিলে। গতিকে আজি আমি আকৌ এই যিখিনি শিল্পীক আমি তাত প্ৰাইজ দিম বুলি ডিক্লেয়াৰ কৰিছিলোঁ বিজেতাবিলাকক, আজি এই প্ৰাইজখিনি দিয়াৰ উদ্দেশ্যে আমি ইয়াত আজি সমবেত হৈছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। গতিকে আজি এই অনুষ্ঠানটো এতিয়া আমি আৰম্ভ কৰিম। আজি মূলতঃ এইখিনিয়ে। অসমৰ লোকসংস্কৃতিৰ অন্যতম লোকসংগীত জিকিৰ আৰু জাৰি প্ৰায় হেৰা যোৱাৰ এটা উপক্ৰম হৈছিল। তাক জীয়াই ৰখাৰ এটা ক্ষুদ্ৰ প্ৰয়াস অসম গৌৰৱ পৰিষদৰ তৰফৰ পৰা কৰা হৈছিল আৰু সেই উদ্দেশ্যে যোৱা 9 এপ্ৰিলত কলাক্ষেত্ৰত জিকিৰ গাঁও হওক এখন শীৰ্ষক কাৰ্যসূচীৰে 1000তকৈ অধিক শিল্পী একেলগে মোৰ মনত ভেদভাৱ নাই জিকিৰটো গাইছিল। আৰু তাৰ পিছত এই শিল্পীসকলক উঠি অহা নতুন প্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে তাত আমি জিকিৰ আৰু জাৰিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আমি সেইদিনাখনেই সময়ৰ অভাৱত তেওঁলোকক আমি পুৰস্কাৰসমূহ দিব পৰা নাছিলোঁ। আজি তেওঁলোকক আমি মাতি আনিছোঁ। আজি তেওঁলোকক সেই পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। তাৰোপৰি যে অসমখন যে সঁচাকৈ সংসাৰ এজনৰ দেশ, সেই কথাটো আজি প্ৰমাণিত হৈছে যে সেইদিনাখনে অসমৰ আমাৰ সনাতন ধৰ্মী লোকৰ 5টা গ্ৰুপে আপোনাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। জিকিৰৰ প্ৰথম গীতাৰাণীৰ দল আৰু আপোনাৰ জাৰি গীতৰো প্ৰথম গীতাৰাণীৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে অসমৰ যিটো আমাৰ সমন্বয়, এই সমন্বয়টো এই জিকিৰ অনুষ্ঠানত আমি দেখা পাইছোঁ যে অসমৰ সমন্বয় সদায় অটুট আছে আৰু পৰৱৰ্তী সময়তো অটুট থাকিব। আৰু কলাক্ষেত্ৰৰ অনুষ্ঠানটো সফলমণ্ডিত কৰাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমে যি ধৰণে আমাক সহায় কৰিছিল তাৰ বাবে আমি সংবাদ মাধ্যমক আমি চিৰকৃতজ্ঞ। তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞতা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।